উজনি অসমত সত্ৰসমূহত আছিল ওজাপালি। অধ্যাপকসকল ঢুকাই যোৱাত বিভিন্ন স্থানত যেনেকৈ সত্ৰীয়া নৃত্যই সকলো ঠাইতে পাইছে, কিন্তু ওজাপালি দিশটো বহুত গধুৰ আৰু বহুত আয়ত্ত কৰিব লাগে। ইয়াৰ যত্ন বহুত ল'ব লাগে। সেইকাৰণে ইয়াত শিকাটো বা শিকোৱাটো মানুহ কমি গ'ল আৰু শিকাটো মানুহ ইয়াত বিচৰা নাছিল। কিন্তু আজি সূত্ৰধাৰ সাংস্কৃতিক গোষ্ঠীয়ে তেওঁলোকে এই বস্তুটো পুনৰ শিক্ষা অনুষ্ঠানত জীৱিত কৰিবৰ কাৰণে যি প্ৰচেষ্টা ৰাখিছে অব্যাহত, তাক আমি প্ৰশংসা কৰি এই বয়সতো এই অনুষ্ঠানত শিকাবলৈ আহিছোঁ। আমাৰ অধ্যাপকগৰাকীয়ে কৈছিল যে ৰামদাস নামৰ এজন লোকে গুৰুজনৰ ভকত হৈছিল আৰু তেখেত আছিল সুকনানী ওজাৰ এগৰাকী বেছ পাৰ্গত শিল্পী। আৰু তেখেতৰ সেই সমলবোৰ যেতিয়া দেখিলে মহাপুৰুষ মাধৱদেৱে, দেখাৰ লগে লগে ভাবিলে যে এইখিনি হেৰাই যাবলৈ দিব নোৱাৰি, এইখিনি ৰাখিব লাগিব। কাৰণ মই এইখিনিতে আন এটা কথা কৈছোঁ যে আমাৰ অসমৰ যিখিনি খিলঞ্জীয়া আমাৰ সেই সময়ত জাতি উপজাতি আছিলে, সেই জাতি উপজাতিৰ সংস্কৃতিখিনিৰ যদি ধাৰাবাহিকতা আমি সত্ৰীয়া নৃত্যটো কম বেছি পৰিমাণে আমি দেখা পাওঁ, কাৰণ সেইসকলক মান্য দি গৈছে বহু ক্ষেত্ৰত। সেইকাৰণেই সেই সুকনানী ওজাটো যথেষ্ট সংস্কাৰ কৰা হ'ল। সংস্কাৰ কৰি গোটেইখিনি কৃষ্ণ ভক্তিৰে পৰিপূৰ্ণ কৰি ওজাপালি সৃষ্টি কৰা হয়। সত্ৰীয়া ওজাপালিটো আছে, কিন্তু এতিয়াও সুকনানী যিটো ওজাপালি, দৰঙীয়া ওজাপালি, এইখিনি দৰঙৰ ফালে সেইফালে আছে। ইয়াত আমাৰ যিটো আছে এতিয়া আৰম্ভ হ'বই। গতিকে এই ওজাপালি মহাপুৰুষ মাধৱদেৱ আৰু ৰামদাস হাতৰি দুইজনে গুৱাহাট বেলেগুৰি স্থানতে প্ৰথম আৰম্ভ কৰিছে। গুৱাহাট বেলেগুৰি স্থানত আৰম্ভ কৰাৰ পৰাই ওজাপালি চলি আহিছে। ইয়াত বৰগীতসমূহত যি আমাৰ মেলা ৰাগ, এই মেলা ৰাগত ওজাপালি কৰা নাছিলে, কাৰণ পৰম্পৰাটো এইটো আহিছে ওজাপালিৰ এটা বন্ধা ৰাগৰ পৰা। গতিকে এই বন্ধা ৰাগৰ সৃষ্টি তেতিয়াই হৈছে। বন্ধা ৰাগবিলাক হ'ল হেৰেৰি তেনা তেনো টানে না ইত্যাদি, আৰু আমাৰ মেলা ৰাগবিলাক হ'ল ৰাম ৰাম ইত্যাদি ইত্যাদি এনেকুৱা। গতিকে মেলা ৰাগত বৰগীতসমূহ হৈছে আৰু আমাৰ নাটকসমূহ মেলা ৰাগত চলে। বাকী ওজাপালিৰ গোটেই কামখিনিয়ে আমাৰ বন্ধা ৰাগত চলে। সঁচাকৈ খুব ভাল লগা এটা দিন আজি আমাৰ সূত্ৰধাৰ সাংস্কৃতিক মঞ্চই আজি আহি আমাৰ অষ্টমটি বাৰ্ষিকত ভৰি দিছেহি। সেয়েহে আমাৰ মাজৰ পৰা হেৰাই যাবলৈ লোৱা এটা অতি আপুৰুগীয়া সম্পদ অসমৰ সত্ৰীয়া ওজাপালি, আৰু যিগৰাকী পুৰোধা ব্যক্তিক আমি ইয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ, সংগীত নাটক একাডেমী বঁটাপ্ৰাপক শ্ৰদ্ধাৰ গুৰু অধ্যাপক আমাৰ মাণিক বৰা বৰবায়নদেৱ, তেখেতকে আনি আমি যাতে ছাত্ৰ ছাত্ৰীসকলক শিকাব পাৰোঁ, বুজাব পাৰোঁ, তেওঁলোকক আমাৰ এই সত্ৰীয়া ওজাপালিৰ লগত পৰিচয় কৰাই দিব পাৰোঁ। এইখিনি আমাৰ মূল উদ্দেশ্য সূত্ৰধাৰ সাংস্কৃতিক মঞ্চৰ, আৰু এয়াকে আমি কিঞ্চিত মাথো প্ৰয়াস কৰা হৈছে। আপোনালোকৰ সকলোৰে আশীৰ্বাদ আৰু সহযোগিতা কামনা কৰিছোঁ। 16 জুলাইত আমাৰ যোৰহাটৰ জিলা পুথিভঁৰালত ইয়াৰ অন্তিমটো অনুষ্ঠান, আমাৰ সামৰণি অনুষ্ঠান তাত আমি আৰম্ভ কৰিম। সকলো ৰাইজক, যোৰহাটবাসী ৰাইজক তথা অসমৰ প্ৰতিগৰাকী ৰাইজক আমাৰ অনুষ্ঠানলৈ সূত্ৰধাৰ সাংস্কৃতিক মঞ্চৰ পৰিচালক মই পংকজ শইকীয়া বৰবায়নে আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ।